অ'কে ছেটআপটো ৰেডি কৰি লৈছোঁ মই তো এইটো হৈছে আমাৰ এক্টিভিটি আৰু এইটো এটা সহজ এক্টিভিটি যিটোৰ ৰিডিং আছিলে এক্টিভিটিটো হৈছে মাল্টিমিটাৰ ইউজ কৰা মাল্টিমিটাৰ কেনেকৈ ইউজ কৰে এই ডিভাইচটো মাল্টিমিটাৰ বুলি কয় এইটো গ্ৰীণ য়েল্লো ৰেড যিকোনো এটা কালাৰ থাকিব পাৰে এখন ডিছপ্লে আছে তাৰ এখন ডিছপ্লে ডিজিটেল ডিছপ্লে মাল্টিমিটাৰ ডিজিটেলো থাকে আৰু এনালগো থাকে কিন্তু আমি আজিকালি সকলোৱে ডিজিটেল মাল্টিমিটাৰ ইউজ কৰোঁ তো ডিজিটেল মাল্টিমিটাৰত ইয়াত দেখিবা ছেকশ্যন কেনে ভাগ কৰি থোৱা আছে এইটো ঘূৰাব পাৰি এইটো নবটো ঘূৰাব পাৰি ইফালে সিফালে এই ছুইচটো কাৰোবাৰ থাকে কাৰোবাৰ নাথাকে সি কি হয় স্ক্ৰীনখন পোহৰ কৰি দিয়ে আৰু হোলটো ইমান দৰকাৰ নাই ইয়াতে আমি যিখিনি কৰিম তো ইয়াত চোৱা হোৱাইট পৰ্চন এটা আছে এইটো হোৱাইট পৰ্চন ইয়াত 600 লিখা আছে একদম এইটোলৈকে হোৱাইট এটা ছেকশ্যন বুলি ধৰিলোঁ এইটো এটা ছেকশ্যন ই গ্ৰীণ এটা দুটা ছেকশ্যন হয়নে তাৰপিছতে এইফালে হোৱাইট এটা আছে তিনিটা ছেকশ্যন হৈ গ'ল এইফালে আছে এইটো গ্ৰীণ এটা চাৰিটা ছেকশ্যন আৰু এই হোৱাইট এটা আছে পাঁচটা ছেকশ্যন আৰু ৰেড এটা আছে ছটা ছেকশ্যন তো পাঁচটা বা ছটা ছেকশ্যনত ডিভাইড হৈ থাকে এই ভাগ হৈ থাকে গোটেই ডিছপ্লেটো মানে এই নবটো হৈ গ'ল তাৰপিছতে ইণ্টাৰেষ্টিংলি ইয়াত তোমালোকে এনেকৈ পৰ্ট দেখিবা এইটো ইয়াত পৰ্ট এটা দুটা তিনিটা পৰ্ট আছে কম লিখা আছে মানে কমন পৰ্ট এইটোত লিখা আছে ভি মানে ভল্টেজ জুখিব পাৰি মানে পটেনচিয়েল ডিফাৰেঞ্চ জুখিব পাৰি হৈ গ'ল তাৰপিছতে ইয়াত ওম জুখিব পাৰি ওম মানে কি ৰেজিষ্টৰ মানে ওমৰ চিম্বলটো আছে ৰেজিষ্টেঞ্চ জুখিব পাৰি ইয়াত কাৰেণ্ট জুখিব পাৰি MA মানে মিলি এম্পিয়াৰ ৰেঞ্জৰ কাৰেণ্ট জুখিব পাৰি কম কাৰেণ্ট সৰু কাৰেণ্ট জুখিব পাৰি ইয়াত দেখিছে 600 ভল্ট মেক্স ফিউজড তাৰমানে ই মেক্সিমাম 600 ভল্টলৈকে জুখিব পাৰে তাৰপিছত যদি পাৰ হৈ যায় সি ফিউজটো উৰি যাব নষ্ট হৈ যাব ফিউজটো আৰু ক্ৰছ কানেকশ্যন বা মিছ কানেকশ্যন হ'লেও ফিউজটো উৰি যায় ফিউজ লিখা আছে এইটো তাৰপিছত তেনেকৈ ইয়াত 200 মিলি এম্পিয়াৰৰ পৰা 250 ভল্ট মেক্স জুখিব লাগে আৰু তাৰ ভিতৰতে জুখিব পাৰি সেইটো তেনেকৈ এইফালে 10 এম্পিয়াৰ মেক্স এইটো চোৱা 10 ADC তাৰমানে ইয়াত কি জুখিব পাৰি DC জুখিব পাৰি কিমানলৈকে 10 এম্পিয়াৰ বেছি কাৰেণ্ট তাৰমানে বেছি কাৰেণ্ট জুখিব পাৰি চ' আমি তোমালোকক সাধাৰণতে কাৰেণ্ট জুখিব নিদিয়ে হেৰিয়াত লেবত কাৰেণ্ট কিমান জুখিব নিদিয়ে কিন্তু এটলিষ্ট এইটো চেক কৰিব যে তোমালোকে মাল্টিমিটাৰ ইউজ কৰিব জানা নে নাজানা মাল্টিমিটাৰ ইউজ কৰিবলৈ প্ৰথমে ডিছপ্লেখন চিনি পালোঁ তাৰপিছত এইটো অফ মোডত আছে এৰ' মাৰ্কটো আছে এৰ' মাৰ্ক ইয়াত আছে আৰু এইফালে কি হৈ আছে এইটো অফ মোডত আছে গতিকে এইটো এইফালে ঘূৰালে অন হ'ব এনে ঘূৰাই দিলে নাম্বাৰ ওলাইছে কিবা এটা গতিকে এইটো এইফালে ঘূৰালেও নাম্বাৰ কিবা এটা ওলাব চ' এইটোৱে বুজাই যে অন হৈ গৈছে এতিয়া অফ মোডত আছে হৈ গ'ল এই অফ মোডত তাৰপিছত এই পৰ্টকেইটা লগাবৰ কাৰণে এডাল ব্লেক কেবল এইটো আছে পৰ্টটো আছে আৰু নিডেল এটা আছে আগফালে এইটো এডাল ব্লেক কেবলডাল তো এই ব্লেক কেবলডাল সদায় মনত ৰাখিবা সেইডালে কম পৰ্টত লগাই বা কমন পৰ্টত লগাই এইটো মানে এইটো কমন পৰ্টত মই ব্লেক কেবলডাল ইনচাৰ্ট কৰিলোঁ তাৰপিছত আৰু বাকী সেই ৰেডডাল জেনেৰেলি মোক য'তেই লাগে এতিয়া আমি সৰু ৰেঞ্জৰ জুখিম তুমি এডাল ৰেড ছেম দেখাত এডাল ৰেড আৰু এডাল ক'ত লগাম য'ত ভল্টেজ জুখিম বা পটেনচিয়েল ডিফাৰেঞ্চ ভল্টেজ ৰেজিষ্টেঞ্চ মিলি এম্পিয়াৰ ৰেঞ্জৰ কাৰেণ্ট জুখিম তাত আমি এডাল লগাই দিম এনেকৈ যদি কেনেবাকৈ এইটো ক্ৰছকৈ লগালা ভুলকৈ লগালা এইটো ইয়াত লগালা বা এইটো ইয়াত লগাই দিলা মাল্টিমিটাৰটো ফিউজটো উৰি যোৱাৰ চান্স থাকে বা মাল্টিমিটাৰ নষ্ট হৈ যোৱাৰ চান্স থাকে গতিকে এইটো কাম কৰিব নালাগে এতিয়া যিকোনো জোখাৰ আগতে কেবলকেইটা লগাই ল'লোঁ চাব লাগে যদি দুইটাই কানেক্ট হৈ নাথাকে আঁতৰত থাকে দুইটাই এনেকৈ কানেক্ট হৈ নাথাকে শ্বৰ্ট হ'ব তাৰপিছতে আমি যিটো দৰকাৰ পৰে সেইটোকে জুখিব ট্ৰাই কৰিম এতিয়া এইটো ইউজ কৰি আমাৰ যিটো এক্টিভিটি আছে তাত এটা ৰেজিষ্টেঞ্চ জুখিব দিছে ৰেজিষ্টাৰ এটা ৰেজিষ্টেঞ্চ কিমান জুখিব দিছে গতিকে আমি ৰেজিষ্টেঞ্চ জুখিবৰ কাৰণে কৰাৰ আগতে মই এটাকে দেখাই দিওঁ ফাৰ্ষ্টতে যিটো খুব বেছিকৈ পৰীক্ষাত দিয়ে সেইটো হৈছে এটা বেটাৰী ভল্টেজ জুখিবলৈ দিয়ে নাম্বাৰ 1 বেটাৰী ভল্টেজ তো তাৰ কাৰণে মোৰ লগত বেটাৰী এটা ৰাখিছোঁ এইটো অবভিয়াছলি এতিয়া এইটো বেটাৰী এনেকৈ ৰাখিছোঁ তোমালোকক কিছুমান বেলেগ ধৰণৰ বেটাৰীও দিব পাৰে প্ৰথম কথা হ'ল যিটো বেটাৰীয়ে দিয়ক বা চেল দিয়ক তাৰ পজিটিভ আৰু নিগেটিভ টাৰ্মিনেলটো চাই ল'বা তো ইয়াত এনেকৈ চালে দেখিবা এইটো জানা চবেই পজিটিভ বুলি এইটো কিন্তু সহজ কিন্তু এই প্লাছ চিনটো আছে নহয় হয়নে এই যিকোনো বেটাৰীতেই এই প্লাছ চিনটো চাই আমি ডিটাৰমাইন কৰিব পাৰোঁ যে বেটাৰীটো পজিটিভ কোন নিগেটিভ কোন গতিকে পৰীক্ষা হলত বা য'তেই কৰিব লগা হয় চাবা প্লাছ ক'ত লিখা আছে প্লাছ লিখাটো পজিটিভ টাৰ্মিনেল আৰু মাইনাছ লিখাটো নিগেটিভ টাৰ্মিনেল এনেকুৱা বেটাৰী টেনশ্যন নাই ওপৰটো প্লাছ এইটো মাইনাছ হয়নে
অ'কে, এতিয়া ইয়াৰ যদি ভল্টেজ কিমান জুখিব লাগে, এতিয়া কি হ'ল, এইটো ডি চি নে এ চি? অবভিয়াছলি ডি চি, হয়নে? ডি চি। গতিকে আমি এই নবটো ভল্টেজ এইফালেও জুখিব পাৰি, ভি লিখা আছে ইয়াত, আৰু ভল্টেজ এইফালেও জুখিব ভি লিখা আছে, কিন্তু এই ভিটোৰ কাষত কি লিখা আছে চোৱাচোন, এটা ৱেভ আছে মানে এ চি, হয়নে? আৰু এইটো ভি লগত এটা ষ্ট্ৰেইট লাইন আছে মানে সি ডি চি। যদি ওচৰলৈ আনিছোঁ, হয়নে? ওচৰলৈ আনিছোঁ, চোৱা এইটো, হয়নে? এইটো তো ষ্ট্ৰেইট লাইন থকা মানে ডি চি, আৰু এইটো মানে ইয়াত ৱেভি থকা মানে এ চি। তেনেকৈ ইয়াত চোৱা, এই চিম্বলকেইটা যদি দেখুৱাওঁ, এইটো যে আছে দেখিছেনে, এটা ডায়ড টাইপৰ চিম্বল এটা আছে, এই ডায়ড টাইপৰ চিম্বল এটা আছে, সি ডায়ডৰ মানে ডায়ডটো ভালে আছেনে সেইটো জুখিব পাৰি। এইটোতে দেই, ডায়ড যদি কিবা কৰিবলৈ দিয়ে, চিধাই এই নবটো ঘূৰাই আনি ইয়াত লগাব লাগিব। মই এতিয়া এনেকৈ ওচৰৰ পৰা দেখাইছোঁ। তাৰপিছতে এই যে এটা এলাৰ্ম টাইপৰ চাইন এটা আছে, মাইক টাইপৰ, সেইটো বিপ কৰে মানে চাউণ্ড দিয়ে, আৰু এই বিপটো ইউজ কৰে কণ্টিনিউটি জুখিবলৈ। কণ্টিনিউটি মানে ধৰি লোৱা এটা চাৰ্কিটত তাঁৰ কানেক্ট কৰা আছে, তোমাৰ কানেকশ্যন পাইছেনে নাই, ডেট মিনছ তাঁৰডালৰ মাজে কাৰেণ্ট পাৰ হ'ব পাৰে নাই, মানে তাঁৰডাল ক'ৰবাত ছিগা আছে নেকি, ইজ দ্য ৱাই কণ্টিনিউৱাছ, তো কণ্টিনিউটি চেক কৰিবৰ কাৰণে এইটো কৰে। ইয়াত সি মেজাৰমেণ্ট যিয়ে নিদিয়ক কিয় বিপ কৰিব, যদি কণ্টিনিউৱাছ হয়, ক'তো ধৰণৰ ডিছকানেকশ্যন নাই, তেতিয়া পিটকৈ বিপ কৰিব এটা। আৰু এইটো ট্ৰেঞ্জিষ্টৰৰ কাৰণে, যিটো তোমালোকৰ টপিকত নাই, কাৰণ দৰকাৰ নাই। এইটো এন পি ট্ৰেঞ্জিষ্টৰৰ টাৰ্মিনেলকেইটা, কমন ইমিটাৰ, কমন বেছ, এনেকুৱা কমন কালেক্টৰ কিছুমান কানেকশ্যন থাকে, সেইকেইটাৰ কাৰণে দিয়া আছে। ইয়াত চোৱা, এইটোত কি আছে, এ মানে কি, কাৰেণ্ট জুখিব, হয়নে? কাৰণ এ চি নহয়, ডি চি, এতিয়া ষ্ট্ৰেইট লাইন আছে নহয়, ডি চি জুখিবই, হয়নে? চ' ইয়াত 200 মাইক্ৰ' এম্পিয়াৰ, 2 মিলি এম্পিয়াৰ, 20 মিলি এম্পিয়াৰ, 200 মিলি এম্পিয়াৰ, 10 এম্পিয়াৰ, এইখিনি এইটো কাৰেণ্ট জুখিব। আৰু এই যিটো হোৱাইট ৰেঞ্জ আছে, তাত ভল্টেজ জুখিব এ চি, হৈ গ'ল। তাৰপিছত এইফালে ভল্টেজ জুখিব ডি চি, আৰু এইফালে ৰেজিষ্টেঞ্চ জুখিব। এইটোত গোটেইখিনিত ওম আছে ইয়াতে। এইটো কে মানে 1000 কে বুজায়, গতিকে 2K মানে 2000, 200 সৰু ৰেজিষ্টেঞ্চৰ কাৰণে, 2K মানে 2000, 20K, 200K, 2M মানে 2 মিলিয়ন। এতিয়া কথাটো হ'ল, তোমালোকে কি কৰিবা, এতিয়া ধৰা মই ভল্টেজ জুখিম, এতিয়া ভল্টেজ জুখিবৰ কাৰণে যিহেতু মই জানো এই বেটাৰীটো মোৰ 1.5 ভল্টৰ হয়, চ' মই ক'লেই নিম এইটো, এইফালে পকাম। এতিয়া চাবা, এইটো মই তলত থৈ দেখাই আছোঁ ইয়াত। অ'কে, মই জুম কৰি দিওঁ। প্ৰথম কামটো হ'ল, মই কম পৰ্টত ব্লেকটো ইনচাৰ্ট কৰিলোঁ, আৰু এইফালে য'ত ভল্ট, ওম এনেকুৱা লিখা আছে, তাত মই ভল্টেজ জুখিম, ৰেডটো ইনচাৰ্ট কৰিলোঁ। এইটো বেটাৰী ল'লোঁ, আৰু এতিয়া মই অন কৰিম। গতিকে অন কৰিবলৈ কাৰণে সেইটো পকালোঁ, কাৰণ মই ক'লে আনিম এতিয়া ভল্ট জুখিম। এই চোৱা, 200 মিলি ভল্টত আছে, এইটো 200 মিলি ভল্ট, 2 ভল্ট, 20 ভল্ট, 200 ভল্ট, আৰু 600 ভল্ট। আমাক এইটো 200 ভল্ট ক্ৰছ কৰিবলৈ মানা কৰিছে, এটা এনেকৈ ৰেড চিন এটা দিয়া আছে মাৰ্ক এটা এইকণতে, ক্ৰছ কৰিব নালাগে বুলি কৈছে, আৰু নালাগে, বহুত বেছি, এইটো আমি তাৰ ভিতৰতে পাম। এতিয়া চিন্স এইটো 1.5 ভল্ট, চ' মোৰ মেক্সিমামটো কি হ'ব, মই 200 মিলি ভল্টত দিলে মই জুখিব নোৱাৰোঁ, 20ত দিলেও মোৰ ৰিজাল্টটো বহুত ধৰিব নোৱাৰা কিবা এটা ওলাব। ইয়াৰ ওচৰৰ পাজৰ লিমিটটো কি, 2 ভল্ট, কাৰণ 1.5 ভল্টতকৈ 2 ভল্টটো ডাঙৰ। গতিকে মই ইয়াত ক'ত কৰিম, ইয়াত লৈ আহিম, আনি পেলাই ইয়াত মই 2 ভল্টত দি দিম। লগোৱাৰ পিছত দেখিলোঁ 0.00 বা 0.00, ডেট মিনছ এইটো ৰেডি ফৰ মেজাৰমেণ্ট, মিজাকৈ ৰেডি হৈ আছে। এতিয়া মোক যদি ভাল ভিউ লাগে, তেতিয়া মই কি কৰিম, এইটো বেকলাইটটো অন কৰি দিলোঁ, হয়নে? বেকলাইট অন কৰি দিলোঁ, ক্লিয়াৰকৈ দেখা পাম। যদি নালাগে নাই আৰু, এতিয়া থাকক। এতিয়া মই এই বেটাৰীটো ল'ম, বেটাৰীৰ নিগেটিভত ব্লেকটো, কালাৰ ক'ড জানোৱে আমি, নিগেটিভত ব্লেকটো লগাই লৈছোঁ। এইটো এনেকৈ লগাই ল'লেই হ'ল, আৰু চুই থাকিব লাগিব খালি, এনেকৈ হাত চাত নলগাবা, এনেকৈ লগাই ল'লোঁ, ধৰি লৈছোঁ এইটো এনেকৈ। ইয়াত মই তাৰপিছতে এই পজিটিভটো ইয়াত মই লগাই দিম এতিয়া, আৰু লগোৱাৰ লগে লগে মই হেৰিটো চাম কিনো হৈছে ইয়াত। কিমান ওলাইছে, এৰাউণ্ড 1.5497 ফ্লাকচুৱেট কৰি আছে। চ' সেইটো ৰেঞ্জ, যদি ক'ৰবাত মোৰ শ্বৰ্ট হৈ আছে কাৰণে এনেকুৱা হৈছে, ক'ৰবাত চাগে বডি টাচ হৈ আছে, এনেকুৱা ক'ৰবাত হ'ব। আৰু সেইটো 1.54, ডেট মিনছ ইয়াৰ ভেলু কিমান আছিলে, এইটো বেটাৰী 1.5 জানোৱেই, গতিকে নিয়াৰ এবাউট দেখাইছে ন। এই যে যিখন 48 ওলাইছে, কোনো এৰৰ এটা মানে অলপমানটো ভুল ওলাবই। চ' এৰাউণ্ড ±2% এৰৰ ওলাই ইয়াতে, গম পালোঁ। ভল্টেজ ওলাই গ'ল 1.54। অ'কে,
যদি মই উল্টাকৈ লগাই দিওঁ কি হ'ব চাবাচোন, ব্লেকটো ইয়াত লগালোঁ যেনিবা, পজিটিভত ব্লেক লগাই দিলোঁ, সলাই লওঁ এইটো, এতিয়া নিগেটিভত ৰেড লগাই দিলোঁ, পজিটিভত মই এইটো লগাই দিলোঁ, কি ওলাইছে, ছেম ওলাইছে কিন্তু আগফালে মাইনাছ ওলাইছে। চ' এতিয়া কি বুজাইছে যে মোৰ কানেকশ্যনটো উল্টা। চ' এই মাইনাছ ওলাটোৱে পলাৰিটি ডিটাৰমিন কৰাত সহায় কৰে। মানে ক'ৰবাত তুমি কানেক্ট কৰি দিলা দুডাল তাৰৰ মাজত কানেক্ট কৰি দিলা, প্লাছ আৰু মাইনাছ, ৰেড আৰু ব্লেক কানেক্ট কৰি দিলা, যদি মাইনাছ ওলাল ডেট মিনছ তুমি কি গম পালা যে তোমাৰ কানেকশ্যনটো উল্টা হৈছে, ডেট মিনছ তুমি প্লাছত মাইনাছ লগাইছা, মাইনাছত প্লাছ লগাইছা। গতিকে এটা বস্তুৰ যিকোনো এটা ইলেক্ট্ৰিকেল এপ্লায়েন্সৰ পজিটিভ নিগেটিভ যদি চিনি নোপোৱা, এই মাল্টিমিটাৰৰ সহায়তে উলিয়াব পাৰি। ভল্টেজ মেজাৰ কৰি দিলা কিবা এটা ৰেঞ্জৰ, চ' এই মাইনাছ আহি গ'ল, ডেট মিনছ উল্টা হৈছে কানেকশ্যন। চ' যোনফালে যাৰ কাৰণে উল্টা হৈছে, ডেট মিনছ য'ত ব্লেকটো লাগি আছে অবভিয়াছলি সেইটো কি হ'ব, প্লাছ টাৰ্মিনেল হ'ব এই ডিভাইচটোৰ, আৰু য'ত ৰেডটো লাগি আছে এইটো হ'ব তাৰ মাইনাছ টাৰ্মিনেল। ক্লিয়াৰ এইটো বস্তু? অ'কে, এতিয়া বন্ধ কৰি দিওঁ মই, এইটো সদায় বন্ধ কৰি দিবা কৰাৰ পিছতে। এতিয়া বেটেৰী ওলাই গ'ল। চ' আৰু এটা বেটেৰী আছে মোৰ ওচৰত, এইটো এটাটো বেটেৰী হ'লেই, এইটো 1.5 ওলাইছে, এনেকুৱা আৰু এটা বেটেৰী আছে মোৰ লগত এইটো, এইটোত চাওঁ মই ছেইম আকৌ দুইত লৈ যাওঁ, দুইত লৈ গৈ ইয়াত লগালোঁ, আৰু ইয়াত মই প্লাছত লগাই দিছোঁ, ৰিজাল্ট কিমান ওলাইছে, চ' 1.32 ওলাইছে। ৰিজনটো কি, এই বেটেৰীটো পুৰণা বেটেৰী অলপ, ডেট মিনছ ইয়াৰ পটেঞ্চিয়েল যিটো ড্ৰপটো বা যিটো ভল্টেজটো সি খুব মানে কমিলে, আগতকৈ কমিলে, বেটেৰীটো মানে পুৰণা হৈছে, ডাউন হৈছে। চ' ওলাব লাগে 1.5ৰ ওচৰত, ওলাইছে 1.3, ডেট মিনছ পুৰণা বেটেৰী এইটো, গম পালোঁ? অ'কে, ইয়াৰ পিছতে ৰেজিষ্টৰ এটা লৈছোঁ, এইটো এটা ৰেজিষ্টৰ আছে, ৰেজিষ্টৰ যদি তোমালোকে ইয়াৰ কালাৰ কোডটো যদি চোৱা, ৰ'বা দেখিয়ে আছে, অলপ জুম কৰি পেলাই মই হাতত লৈ আহিছোঁ ঘৰটো, কালাৰ কোড চোৱা, কি দেখিছে এইটো, ব্ৰাউনেৰে ষ্টাৰ্ট হৈছে হয়নে, ব্ৰাউন, ব্লেক, ৰেড, আৰু এই ছাইডতডাল কি আছে, গল্ডেন আছে হয়নে, ব্ৰাউন, ফাৰ্ষ্টটো ব্ৰাউন, তাৰপিছতে ব্লেক, ৰেড আৰু গল্ডেন। চ' এইটো কালাৰ কোড মই বহীত লিখি লৈছোঁ অলপ আগতে চাই, কেমেৰা ছেটিং সলনি হৈ গ'ল, অ'কে, এতিয়া ইয়াৰ মই কি জুখিব লাগে, ৰেজিষ্টেঞ্চ জুখিব লাগে। অ'কে, ৰেজিষ্টেঞ্চ জোখাৰ আগতে কামটো কৰি এইটো আঁতৰ কৰি লওঁ, বেটাৰীটো থাকক। তো উইদাউট এডিট ভিডিঅ'টো যাব, গতিকে এইখিনি ইগন'ৰ কৰিবা। অ'কে, এই কেলকুলেশ্যনটো চোৱা, মই কৰি ল'ব আগতে যে ABCD, ব্ৰাউন, ব্লেক, ৰেড, গল্ডেন হয়নে, ব্ৰাউনৰ কাৰণে 1 BB ৰয় ফৰ্মুলাটো, ব্লেকৰ কাৰণে 0, ৰেডৰ কাৰণে 10 স্কুৱেৰ 10^2, আৰু ডিৰ কাৰণে 5% আহিলে 10, এইটো 10 স্কুৱেৰ মানে কিমান, 100, 100, 1000 প্লাছ মাইনাছ 5 ওম, এইটো বাদ দিছোঁ, তো ডেট মিনছ এইটো 1000 কিলো ওম বা কে, 1000K, 1Kৰ ৰেঞ্জৰ মানে, চ' এইটো ৰেঞ্জ হ'ল 1K। গতিকে আমি ইয়াৰ ৰেজিষ্টেঞ্চটো 1K হয়নে নহয় চেক কৰিবৰ কাৰণে, ৰেজিষ্টেঞ্চ যদি মেজাৰ কৰিব লাগে সেইটো মাল্টিমিটাৰতে, তেতিয়াহ'লে আমি কৰিব লাগিব যোন ৰেজিষ্টেঞ্চৰ ফালে যিটো পাৰ্ট আছে তালৈ আমি লৈ যাব লাগিব, পৰ্টত লগাই থোৱাই আছে। তো ক'ত পাম ৰেজিষ্টেঞ্চ, চ' মই 20Kত মেজাৰ কৰিম, 20Kত মেজাৰ কৰিম নে 2Kত, 200 অনলি 200 ওম, এইটো 2K 2000, এইটো 20,
এইটো এনেকুৱা ৰেঞ্জ আছে। চ' মই যিহেতু এইটো 1K বুলি অলৰেডি গম পালোঁৱেই, ভেৰিফাই কৰিম এতিয়া মই এইটো। চ' 200 লগালে মই ৰিজাল্ট নাপাওঁ, চ' ইয়াতে মই ক'ত লগাই চাম, 2K লগাই চাম, নে 2K কৰি চাম হয় নে নহয়, সেইটো ৰেঞ্জত আহে নাহে। এতিয়া এই 1 ওলাইছে, এই 1 ওলাই থকাৰ মিনিংটো হ'ল যেতিয়া এনেকৈ মেজাৰমেণ্ট কৰিবলৈ 1 অট'মেটিক ওলাই থাকে, ডেট মিনছ এই ডিভাইচটোৱে মেজাৰ কৰিবলৈ ৰেডি হৈ আছে, ই মানে কোনো ফল্ট নাই ইয়াৰ আৰু ই ৰেডি, হয়নে? ডেট মিনছ কোনো ধৰণৰ ৰিডিং লোৱা নাই, 1 ওলালে সি ফাংচনিং বুজাই আছে, ঠিকে চলি আছে মানে সি। এতিয়া মই প্লাছ মাইনাছ লেভেলটো নাই, তো ইয়াত এইটো কানেক্টটো কৰি চাওঁ, ওলাই নোলায়। মনত ৰাখিবা ৰেজিষ্টৰ এনেকুৱা ৰেজিষ্টৰ এটাৰ মেজাৰমেণ্ট কৰিব পাৰিবা তেতিয়াহে যেতিয়া সি চাৰ্কিটত নাথাকে। যদি চাৰ্কিটত কানেক্ট হৈ থাকে মেজাৰ কৰিব নোৱাৰিবা, কিন্তু খুলি ল'ব লাগিব চাৰ্কিটৰ পৰা। গতিকে প্ৰথমে ইয়াত মই অলপ হেঁচা মাৰি দিওঁ, এইটো টাচ হৈছে, হয়নে? লৰি আছে অলপ হাতটো। চ' 1.026 এই যে প্লাছ মাইনাছ 5% আছিলে, চ' 1.025 এইটো ৰেঞ্জতে ওলাই থাকিব, লৰি আছে কাৰণে বেলেগ বেলেগ দেখাইছে এইটো বা এইটো, চ' হয়নে? ইয়াৰ কিমান ওম, 1K, তাৰমানে 1.04 1K ওমৰ এটা ৰেজিষ্টৰ। ক্লিয়াৰ? যদি মই উল্টাকৈ লগাই চাওঁ কি ওলাই চাওঁ, একে ওলাব। ডেট মিনছ হোৱাট, ৰেজিষ্টৰ এটাৰ পজিটিভ বা নিগেটিভ টাৰ্মিনেল নাথাকে, ই জাষ্ট কাইণ্ড অফ এ ৱায়াৰ। গম পালোঁ? অ'কে, তাৰপিছত এইটো বন্ধ কৰি দিওঁ, ৰেজিষ্টৰ হৈ গ'ল। চ' মোৰ ঠিকে ওলাই আছে। এতিয়া মই ডায়ডৰ কাৰণে ইউজ কৰোঁ, ডায়ড দিবও পাৰে কৰিবলৈ তোমালোকক, এইটো ডায়ড এইটো। এতিয়া ডায়ডৰ এইডাল অলপ চুটি, এইডাল অলপ দীঘল, ধৰি লৈছোঁ এইডাল পজিটিভ টাৰ্মিনেল দেই, দেখাত আৰু অবজাৰভেশ্যনৰ পৰা এইডাল পজিটিভ যেন লাগিছে, এইডাল নিগেটিভ যেন লাগিছে, থাককচোন বাৰু হয় নহয় চাওঁ। এতিয়া ইয়াক ডায়ড মোডত লৈ যাব লাগিব, ডায়ড মোড মানে সেইটোৱে আকৌ এইটো, এতিয়া এইটো মোডত লৈ গ'লোঁ, তেতিয়াহ'লে ই এতিয়া মোক কি দেখুৱাই চাওঁচোন, ডায়ড মোডত লৈ যোৱাৰ পিছত কিবা এটাতো দেখুৱাব, প্লাছত লগালোঁ, মাইনাছত লগালোঁ, অ'কে, একো ওলোৱা নাই, একো শ্ব' কৰা নাই, লুটিয়াই চাওঁ, এই ডায়ডৰনো কি ওলালে বাৰু দুটা ডায়ডৰ মাজেৰে? প্ৰথম কথা, অথনিতে কৈছিলোঁ এনেকৈ থওঁতে 1ৰ মিনিংটো কি? কোনো ধৰণৰ কানেকশ্যন নাই ইয়াত, হয়নে? কোনো ধৰণৰ কানেকশ্যন নাই। এতিয়া ইয়াত যেতিয়া মই এনেকৈ লগাই দিলোঁ আৰু যেতিয়া একো ৰিডিং দেখুওৱা নাই, তাৰমানে কোনো কানেকশ্যন, ডেট মিনছ হোৱাট, এট দিছ মমেণ্ট ডায়ডটো ৰিভাৰ্ছ বায়াছ হৈ আছে। গম পালেনে কথাটো? একো কাৰেণ্ট পাৰ হোৱা নাই, মানে পজিটিভ এফালে লগাই দিলোঁ, ডেট মিনছ এইটো নিগেটিভ আছিলে, ধৰি লোৱা এইটো মোৰ ভুল হৈছে, ডায়ডৰ পলাৰিটি উলিয়াই দিব পাৰিলোঁ, এইটো ভুল হৈছে মোৰ। ডেট মিনছ যেতিয়া একো দেখুওৱা নাই, ডেট মিনছ এইটো নিগেটিভ, এইফালে এইটো পজিটিভ টাৰ্মিনেল, কাৰণ যেতিয়া মই নিগেটিভত লগাইছোঁ একো ৰিডিং নাই দেখুওৱা ইয়াত, ডেট মিনছ হোৱাট, নাই দেখুওৱা মানে এতিয়া এইটো ৰিভাৰ্ছ বায়াছত আছে। গতিকে এইটো মই লুটিয়াই দিওঁ, চাবাচোন, পজিটিভ এফালে লগাই দিলোঁ, ইয়াত পজিটিভ, ইয়াত নিগেটিভ, হয়তো এইটো যে ভল্ট ওলাইছে আকৌ দেই, মানে পটেঞ্চিয়েল ড্ৰপ দেখাইছে এৰাউণ্ড, ভাল ডায়ডেই হয়, ভাল ডায়ড থাকিলে 0.5 0.6 এইটো ভল্টৰ ৰেঞ্জত মানে হেৰি দেখুৱায়, সি পটেঞ্চিয়েল ড্ৰপ দেখুৱায়। ই মাল্টিমিটাৰ বেটাৰী আছে, বেটাৰীৰ পৰা কাৰেণ্ট গৈছে, যাওঁতে কিমান পটেঞ্চিয়েল ড্ৰপ হৈছে ৰেজিষ্টেঞ্চৰ কাৰণে, সেইটো ওলাই পৰিছে তাতে, দেখিলোঁনে এইটো? অ'কে, চ' এইটো হৈ গ'ল ডায়ডৰ, এতিয়া ফৰৱাৰ্ড বায়াছত আছেই এইটো। এতিয়া মই ইয়াৰ ৰেঞ্জটো জুখি চাওঁ ৰ'বা, ৰেজিষ্টেঞ্চটো ওলাই নোলায়, কিমানত ওলাই চাওঁ, এনেকেই লগাই আকৌ, নাই ৰেজিষ্টেঞ্চ কমত, ল' ৰেজিষ্টেঞ্চ হয় দেই, চাওঁ, এইটো বহুত, অঁ ঢিলা হৈ আছে, এইটো বহুত ল' ৰেজিষ্টেঞ্চ, লুটিয়াই চালে নাই, কাৰেণ্টে পাৰ হোৱা নাই ইফালে জুখিবৰ কাৰণে। গতিকে ডায়ড এনেকৈ চেক কৰিব পাৰি, সেইটো গম পালোঁ, সেইটো হৈ গ'ল। ইয়াৰ পিছতে মই কণ্টিনিউটি চেক কৰি দেখাম। কণ্টিনিউটি মানে এডাল ৱায়াৰ ফুল্লি কানেক্টেড হয় নহয়, বা মানে তাৰডাল মাজত চিনাকি কি ছিঙি আছে নেকি ক'ৰবাত,
তো এডাল ৱায়াৰডালৰ দুটা টাৰ্মিনেল মই লৈছোঁ, এই টাৰ্মিনেল কানেকশ্যন আছে নাই ইহঁতৰ মাজত, কণ্টিনিউটি আছে নাই, কণ্টিনিউটি চেক কৰিবৰ কাৰণে মই এইটো পকাই আনি পেলাই এই বিপ মোডত লৈ যাব লাগিব, বিপ কৰিব নাই, দেট মিনছ 1 দেখাই আছে মানে ৰেডি টু মেজাৰ। ত' ইয়াত লগালোঁ, চাউণ্ড শুনিছোনে? এটা চাউণ্ড দি আছে ইয়াত। আহিছেনে চাউণ্ডটো? সেইটো গতিকে এইটো কি বুজাই আছে যে কানেকশ্যন অ'কে আছে, কণ্টিনিউটি আছে। যদি চিগা থাকিলেহেঁতেন তেতিয়াহ'লে কোনো কাৰণতে বিপটো নিদিয়ে। গতিকে এইটোৱে হ'ল মাল্টিমিটাৰৰ এক্টিভিটি। তোমালোকে কাইলৈ যেতিয়া প্ৰেক্টিকেল কৰিবা বা যেতিয়াই তোমালোকৰ আছে যেতিয়াই কৰিবা, এইটো বেটাৰী কেনেকৈ মেজাৰ কৰিলোঁ, প্লাছ মাইনাছ হয়নে লগাই, তাৰপিছতে গোটেইখিনি চাই ল'বা ৰিপিটকৈ। ত' এইটোৱেই। অ'কে, থেংক ইউ।